রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুর দলে পুনৰ এবাৰ এলিমিনেটৰ মেচত পৰাজয় বৰণ কৰিলে আৰু ৰাজস্থান ৰয়েলছৰ হাতত 4 উইকেটৰ ব্যৱধানত পৰাস্ত হৈ চলিত IPL সিজনৰ পৰা বিদায় ল'বলগীয়া হ'ল ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুর দলৰ। চলিত সিজনৰ প্ৰথম শাৰীৰ মেচকেইখনত উপৰ্যুপৰি পৰাজয় হোৱাৰ পিছত যি ধৰণে কামবেক কৰিছিল ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুর দলে আৰু তেতিয়াৰে পৰা সকলো ফেন্সসকলে আশা কৰিছিল যেন বিৰাট কোহলি যেন এই সিজনত প্ৰথম IPL ট্ৰফি জয় লাভ কৰিব আৰু সেই মৰ্মে সকলো ফেন্সসকলে উৎসাহিত হৈ আছিল যে ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুর দলে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি কোৱালিফায়াৰ 2লৈ উপনীত হ'ব, কিন্তু তাৰে বিপৰীত দিক দেখা গ'ল আৰু ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুর দলে পুনৰ এবাৰ এলিমিনেটৰ মেচখনতে পৰাস্ত হৈ IPL সিজনৰ পৰা বিদায় ল'বলগীয়া হ'ল। মেচখনত প্ৰথমতে বেঙ্গালুৰু দলে বেটিং কৰি 8 উইকেটৰ বিনিময়ত কেৱল মাত্ৰ 172 ৰান সংগ্ৰহ কৰিছিলে। ফেফ ডু প্লেছিছ আৰু বিৰাট কোহলিয়ে মিলি প্ৰথম পাৱাৰ প্লেৰ ভিতৰত ভাল আৰম্ভণি দিব ধৰিছিলে, যদিও পিছলৈ ডু প্লেছিছে কেৱল মাত্ৰ 17 ৰানৰ স্ক'ৰতে আউট হৈছিল আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে অতি কম সময়তেই আউট হোৱাৰ কাৰণে যেন বেঙ্গালুৰু দলৰ ওপৰত প্ৰেছাৰ মেইনটেইন হয় আৰু পিছলৈ বিৰাট কোহলিয়ে বেঙ্গালুৰু দলক কিছু স্ক'ৰ কৰি আগুৱাই লৈ যাব ধৰিছিল, যদিও কোহলিও দুৰ্ভাগ্যবশতঃ 33 ৰানৰ স্ক'ৰত আউট হৈছিল আৰু বিৰাট কোহলি আউট হোৱাৰ পিছতেই যেন এজনৰ পিছত আন এজন ছেট হোৱাৰ পিছতো উপৰ্যুপৰি আউট হৈ আছিলে আৰু কেমেৰুন গ্ৰীণো ছেট হোৱাৰ পিছত 27 ৰানৰ স্ক'ৰত আউট হৈছিল। তাৰোপৰি ৰজত পাটিদাৰে এটেক কৰিব ধৰিছিল আৰু সেই মুহূৰ্ততে 34 ৰানৰ স্ক'ৰত আউট হয়। তাৰোপৰি মহিপাল লম্ৰৰে শেষলৈকে ভাল এটা ফিনিচিং দিছিলে, যাৰ কাৰণে ৰয়েল চ্যালেঞ্জার্স বেঙ্গালুৰু দলে এই 172 সন্মানগত স্ক'ৰলৈ আহিব পাৰিছিলে। মহিপাল লম্ৰৰে 32 ৰান সংগ্ৰহ কৰিছিলে, যাৰ কাৰণে বেঙ্গালুৰু দলে শেষলৈকে মেচ লৈ যাব পাৰিছিলে, নহ'লে হয়তো আৰু কম ৰানৰ ভিতৰতে থমকি যোৱা হ'লহেঁতেন। কিন্তু বেঙ্গালুৰু দলৰ হৈ শেষলৈকে যি এটা ফিনিচিং দিব লাগিছিলে, দিনেশ কাৰ্তিক সেই ক্ষেত্ৰত ব্যৰ্থ হৈছিলে। 13টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 11 ৰান সংগ্ৰহ কৰিছিলে। তাৰোপৰি গ্লেন মেক্সৱেলৰ হাতত ভাল এটা চান্স আছিলে মেচ ডিপলৈকে লৈ যোৱাৰ পিছত ফিনিচিং বেটাৰসকলক ফিনিচিঙৰ এটা চিচুৱেশ্যন বনাই দিয়ে, কিন্তু সেই ক্ষেত্ৰত ব্যৰ্থ হয় আৰু প্ৰথম বলতে গল্ডেন ডাক হৈ উভতি যায় গ্লেন মেক্সৱেলে আৰু চলিত ছিজনত 9টাকৈ মেচত কেৱল মাত্ৰ 52 ৰান সংগ্ৰহ কৰিছে বেটেৰে গ্লেন মেক্সৱেলে, যাৰ কাৰণে বেঙ্গালুৰু দলৰ হয়তো এই দুৰ্গতি। আৰু ৰাজস্থান ৰয়েলছৰ হৈ প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে ট্ৰেণ্ট বল্টে যি বলিং কৰিছিল সেয়া আউটষ্টেণ্ডিং আছিল আৰু নেক্সট লেভেল বলিং কৰিছিলে ট্ৰেণ্ট বল্টে আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে 3টাকৈ অভাৰ কৰি কেৱল মাত্ৰ 6 ৰান ব্যয় কৰিছিলে ট্ৰেণ্ট বল্টে আৰু এটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। ট্ৰেণ্ট বল্টেৰ এই স্পেল যেন টেষ্ট মেচৰ দৰে স্পেল আছিলে আৰু ট্ৰেণ্ট বল্টৰ এই স্পেলৰ মূলতেই যেন প্ৰথমতেই ৰয়েল চ্যালেঞ্জাৰ্স বেঙ্গালুৰুৱে মেচৰ পৰা বহু আঁতৰলৈ গৈছিলে। তাৰোপৰি ৰবিচন্দ্ৰন অশ্বিনে আহি মিডিল অভাৰত যি ধৰণৰ প্ৰেছাৰ মেইনটেইন কৰি বলিং কৰিছিল সেয়াও আউটষ্টেণ্ডিং আছিলে আৰু ৰবিচন্দ্ৰন অশ্বিনে এটা অভাৰতে উপৰ্যুপৰি 2টাকৈ ছেট বেটাৰক আউট কৰি মেৰুদণ্ড ভাঙি দিছিলে ৰয়েল চ্যালেঞ্জাৰ্স বেঙ্গালুৰুৰ। যাৰ কাৰণে ৰয়েল চ্যালেঞ্জাৰ্স বেঙ্গালুৰুৱে মেচত এনে এটা চিচুৱেশ্যন বনাব পৰা নাই যে এক্সুলেটৰ পৰাই ৰান স্ক'ৰ কৰিব পাৰিব। উপৰ্যুপৰি ব্ৰেক থ্ৰু দি আছিলে আৰু ৰবিচন্দ্ৰন অশ্বিনে নিজৰ স্পেলত কেৱল মাত্ৰ 19 ৰান ব্যয় কৰি 2টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল। ৰবিচন্দ্ৰন অশ্বিন আৰু ট্ৰেণ্ট বল্টে দুয়ো মিলি 8 অভাৰৰ স্পেলত কেৱল মাত্ৰ 35 ৰান ব্যয় কৰিছিলে আৰু 3টা বহুমূলীয়া উইকেট লৈছিলে, যাৰ কাৰণে বেঙ্গালুৰু দলৰ একেবাৰে মেচখনত আগুৱাই যাব নোৱাৰিছিলে। পিছলৈ আবেশ খানেও উইকেট লোৱাত যি পাৰ্টনাৰশ্বিপ কৰিব লাগে সেই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিল আবেশ খানে আৰু প্ৰথম 2টা অভাৰৰ স্পেলত ৰান বেছিকৈ খৰচ কৰিছিল, যদিও পিছলৈ যি ধৰণে কামবেক কৰিছিল আবেশ খানে সেয়াও আউটষ্টেণ্ডিং আছিলে আৰু উপৰ্যুপৰি 2টাকৈ বেটাৰক আউট কৰি একেবাৰে মিডিল অৰ্ডাৰত টচনচ কৰি দিছিলে আৰু আবেশ খানে নিজৰ স্পেলত 44 ৰান ব্যয় কৰিছিল, যদিও 3টা বহুমূলীয়া উইকেট লৈছিল। তাৰোপৰি সঞ্জীৱ শৰ্মা আৰু যুজবেন্দ্ৰ চেহালেও উইকেট লোৱাত ভাল পাৰ্টনাৰশ্বিপ কৰিছিল, দুয়ো মিলি এটাকৈ উইকেট লৈছিল, যদিও আন বলাৰসকলক যেন উইকেট লোৱাত পাৰ্টনাৰশ্বিপ কৰিব লাগে সেই ক্ষেত্ৰত একেবাৰে পিছপৰা নাছিলে, যাৰ কাৰণে ৰয়েল চ্যালেঞ্জাৰ্স বেঙ্গালুৰুৱে কেৱল মাত্ৰ 172 ৰানৰ ভিতৰতে থমকি গৈছিলে আৰু 173 ৰানৰ লক্ষ্য আগত লৈ ৰাজস্থান ৰয়েলছৰ ভাল আৰম্ভণি আছিলে। যশস্বী জয়সৱাল আৰু টম কুলাৰে 46 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে প্ৰথম উইকেটৰ জুটিত আৰু জয়সৱালে 173 ৰানৰ লক্ষ্য আগত লৈ 45 ৰানৰ এটা ইনিংছ খেলিছিলে, যাৰ কাৰণে প্ৰথমৰে পৰাই মেচখনত ভাল মুভ কৰিব পাৰিছিলে, যাৰ কাৰণে পিছৰ শাৰীৰ বেটাৰসকলে ৰান স্ক'ৰ কৰাত সুবিধা পাইছিলে। পিছলৈ ৰিয়ান পৰাগে আহি মিডিল অভাৰত যি ধৰণে বেঙ্গালুৰুৰ বলাৰসকলে প্ৰেছাৰ মেইনটেইন কৰি বলিং কৰিছিল আৰু ৰিয়ান পৰাগে মিডিল অভাৰকেইটা হেণ্ডেল কৰি মেচ ডিপলৈকে লৈ গৈ ফিনিচাৰ বেটছমেনসকলক সহায় কৰি দিছিলে আৰু যাৰ কাৰণে শেষলৈকে ফিনিচিং বেটছমেনসকলে ভাল ফিনিচিং দি মেচ জিকাই উভতি আহিব পাৰিছিলে আৰু ৰিয়ান পৰাগে মেচখনত কেৱল মাত্ৰ 26টা বলৰ সন্মুখীন কৰি 36 ৰানৰ এটা ইনিংছ খেলিছিলে আৰু ইয়াৰ ফলতে ৰাজস্থান ৰয়েলছে মেচখনত আৰু বহু আগুৱাই যাব পাৰিছিলে আৰু ৰিয়ান পৰাগে যি ধৰণেৰে মেচ ছেট কৰিছিলে আৰু
দিবলৈকে লৈ গৈছিলে সেয়াও আউটষ্টেণ্ডিং আছিলে আৰু সম্পূৰ্ণ গেম প্লান অনুযায়ী খেলিছিলে আৰু একেবাৰে যেন 4-6ৰ কাৰণে যোৱা নাছিলে আৰু গেম প্লান অনুযায়ী সম্পূৰ্ণ মেচখন খেলি আছিলে ৰিয়ান পৰাগে আৰু ৰিয়ান পৰাগৰ এটাই গেম প্লান আছিল যেন মিড অভাৰত যাতে কোনো উইকেট হেৰুৱাব লগা নহয় আৰু সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ভূমিকা গ্ৰহণ কৰিছিলে ৰিয়ান পৰাগে আৰু শেষলৈকে ৰিয়ান পৰাগৰ এই ইনিংছৰ কাৰণেই ৰাভেন পভেল আৰু চিমৰন হেটমায়াৰে মেচ জিকাই উভতি আহিব পাৰিছিলে ৰিয়ান পৰাগে চিমৰন হেটমায়াৰকো লৈ এটা 45 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে যাৰ কাৰণে বেংগালুৰুৱে তেতিয়াই পৰাজয়ৰ দিশে গতি কৰিছিলে চলিত ছিজনত ৰিয়ান পৰাগে ওপৰ জুপুৰি এটাৰ পিছত আন এটা মেচত ভাল প্ৰদৰ্শন কৰি আহিছে আৰু নিশ্চয়কৈ অনাগত দিনত ৰিয়ান পৰাগক নীলা জাৰ্চিত দেখাটো প্ৰায় নিশ্চিত আৰু বেংগালুৰু দলৰ হৈ কোনো এজন বলাৰে ভাল বলিং কৰিব পৰা নাছিল প্ৰথমৰে পৰাই যি প্ৰেছাৰ মেইনটেইন কৰিবলগীয়া আছিল অপেনাৰ বেটছমেনসকলক বা মিডিল অভাৰতে হওক ডেথ অভাৰতে হওক কোনো এজন বলাৰেই এনে এটা স্পেল কৰিব পৰা নাছিলে যেন ৰাজস্থান ৰয়েলছৰ হাতৰ পৰা মেচখন বেংগালুৰুৰ হাতলৈ লৈ আহিব সিৰাজে 2টা উইকেট লৈছিল যদিও বাকী বলাৰসকলে সিৰাজক ভাল পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰিছিলে যাৰ কাৰণে অতি সহজতে পৰাজয় বৰণ কৰিবলগীয়া হৈছিলে এইখন মেচত বিৰাট কোহলিৰ ট্ৰফি জয়ৰ আশা স্বপ্নভংগ হয় যদিও ক্ৰিকেট ইতিহাসৰ যিমান ৰেকৰ্ড আছে যেন নিজে নিজে বিৰাট কোহলিৰ হাতত আহি উপস্থিত হৈ আছে আৰু চলিত IPL ছিজনতো বিৰাট কোহলিয়ে IPL ক্ৰিকেট ইতিহাসৰ প্ৰথমগৰাকী বেটছমেন হিচাপে 8,000 ৰান সম্পূৰ্ণ কৰিলে আৰু সকলোবোৰ ৰেকৰ্ডে বিৰাট কোহলিৰ হাতত নিজে নিজে যেন আহি ধৰা দি আছে আৰু বিৰাট কোহলি যিমানেই ট্ৰফিৰ কাষলৈ যাব খুজি আছে সিমানেই যেন ট্ৰফি বিৰাট কোহলিৰ পৰা আঁতৰি গৈ আছে আৰু চলিত ছিজনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰৰ তালিকাতো বিৰাট কোহলিয়ে 741 ৰান কৰি ইতিমধ্যে টপত আছে আৰু কোনো এজন বেটাৰে যেন বিৰাট কোহলিৰ কাষলৈও নাই আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ